আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, আজি চৰকাৰী ঘৰৰ নতুন আপডেট আহি গৈছে। এতিয়া কিন্তু সকলোৱে চৰকাৰী ঘৰ লাভ কৰিব। ইতিমধ্যে কিন্তু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিলে চৰকাৰী ঘৰটো লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে আৰু চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ ছাৰ্ভে এপ্লিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ছাৰ্ভে এপ্লিকেশ্যন কৰিব বা আপোনাৰ ঘৰত কেনেকৈ জিঅ'টেগ কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিটো আপোনাৰ গাঁৱৰ চকী আছে, তাত কিন্তু ইতিমধ্যে চৰকাৰৰ পৰা যিসকলে চৰকাৰী ঘৰ পাব লাগে, তাক কিন্তু দায়িত্ব দিয়া হৈছে। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ যিজন বা আপোনাৰ গাঁৱৰ যিজন চকী আছে, এতিয়া আপোনাৰ ঘৰে ঘৰে আহিব জিঅ'টেগ কৰিবলৈ। আপোনাৰ ঘৰত আহি আপোনাৰ যিটো কেঁচা ঘৰ আছে, এইটো ঘৰৰ ফটো তুলিব। আপোনাৰ চকীয়ে কিন্তু আপোনাৰ সম্পূৰ্ণ জিঅ'টেগ কৰিব। যদি আপোনালোকে যেতিয়া জিঅ'টেগ কৰিব, যদি আপোনালোকে ঘৰ পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। ইতিমধ্যে কিন্তু নতুনকৈ আৰু অসমত 5 লাখ চৰকাৰী BPL ঘৰ আহি গৈছে। ইতিমধ্যে কিন্তু সকলো দায়িত্ব আপোনাৰ গাঁৱৰ চকীক দিয়া হৈছে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ চকীয়ে আপোনাৰ ঘৰত আহি জিঅ'টেগ কৰিব আৰু চেক কৰিব যে আপোনালোকে চৰকাৰী ঘৰটো পোৱাৰ যোগ্য হয় নে নহয়। যদি আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয়, তেনে আপোনালোকৰ চকীয়ে আপোনাৰ জিঅ'টেগটো সম্পূৰ্ণ কৰি দিব। তাৰপিছত আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে, যদি আপোনালোকৰ জব কাৰ্ড নাই, তেনেহ'লে আপোনালোকে জব কাৰ্ডটো বনাই ৰেডি কৰি ৰাখি দিয়ক। ইতিমধ্যে কিন্তু প্ৰতিটো গাঁৱে গাঁৱে চকীয়ে জিঅ'টেগ কৰি আছে। আপোনালোকে অতি সোনকালে, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰটো লাভ কৰিব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। ইতিমধ্যে চৰকাৰী ঘৰৰ নতুনকৈ আৰু জিঅ'টেগ আৰম্ভ হৈ গৈছে।